নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 29 জেঠ 13 জুন শনিবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল। মেঘ ৰাশি। মেঘ ৰাশি স্ত্ৰী বিৰোধ। মেঘ ৰাশিৰ জাতকসকলৰ আজিৰ দিনটোত নিজৰ পত্নীৰ লগত বাক বিতণ্ডাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজিৰ দিনটোত আপোনালোকে পত্নীৰ লগত কথা পাতোঁতে সাৱধানেৰে পাতিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যৱসায়ত ক্ষতি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে যদি ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে বা ব্যৱসায় বাণিজ্যৰ লগত জড়িত হ'ম বুলি ভাবিছে, তেতিয়াহ'লে আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব। কাৰণ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়ৰ পৰা লোকচান হোৱাৰ যোগে দেখা দিছে। মিথুন ৰাশি। মিথুন ৰাশিৰ শত্ৰু বৃদ্ধি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো কথা বতৰা পাতোঁতে বা যিকোনো কাম কৰোঁতে সাৱধানেৰে কৰিব। কাৰণ আজিৰ দিনটোত আপোনালোকৰ শত্ৰু বৃদ্ধি পোৱাৰ যোগে দেখা দিছে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অকস্মাত বিপদ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হঠাতে বিপদ বিঘিনি অহাৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ চক্ষু পীড়া। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত চকুৰ ৰোগে দেখা দিব পাৰে। গতিকে আজিৰ দিনটোত আপোনালোকে মোবাইল অথবা কম্পিউটাৰ স্ক্ৰীণ চাওঁতে সাৱধানেৰে থাকিব। কন্যা ৰাশি। কন্যা ৰাশিৰ মানসিক যন্ত্ৰণা। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মানসিক অশান্তিত ভুগিব পাৰে। তুলা ৰাশি। তুলা ৰাশিৰ ক্ৰীড়াত শুভ। তুলা ৰাশিৰ জাতক জাতিকাসকলে যদি খেল ধেমালিৰ লগত জড়িত হৈ আছে, তেতিয়াহ'লে আজিৰ দিনটো আপোনালোকৰ বাবে শুভ দেখা গৈছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ চৰ্দি জ্বৰ হোৱাৰ যোগ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ঠাণ্ডাৰ পৰা বিৰত থাকিব। কাৰণ আজিৰ দিনটোত আপোনালোকৰ চৰ্দি জ্বৰ হোৱাৰ যোগে দেখা দিছে। ধনু ৰাশি। ধনু ৰাশিৰ অন্য ব্যক্তিৰ পৰা সহায়। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যদি কোনো বিপদ বিঘিনিৰ সন্মুখীন হয়, তেতিয়াহ'লে যিকোনো ধৰণৰ অচিন ব্যক্তিৰ পৰা সহায় লাভ কৰিব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ ভ্ৰমণত লাভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যদি ক'ৰবালৈ যাম বুলি ভাবি আছিলে, তেতিয়াহ'লে বিনা দ্বিধাই আজিৰ দিনটোত সেই ভ্ৰমণ কৰিব পাৰে। কাৰণ আজিৰ দিনটো আপোনালোকৰ ভ্ৰমণৰ ক্ষেত্ৰত শুভ দেখা গৈছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অসৎ লোকৰ সান্নিধ্য। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মানুহৰ লগত কথা পাতোঁতে সাৱধানেৰে পাতিব। কাৰণ আজিৰ দিনটোত আপোনালোকৰ অসৎ লোকৰ সংগ লাভ হ'ব পাৰে। এইবাৰ আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশি চক্ষু পীড়াৰ ভয়। মীন ৰাশিৰ জাতক জাতিকাসকলে যদি পুৰণি কোনো চকুৰ বেমাৰত ভুগি আছে, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকৰ সেই বেমাৰ বৃদ্ধি পাব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিৰ পৰা মই জুৰি কলিতাই আজিলৈ বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক, তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।